আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো কেবিনেটত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিলে, কোনকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। আৰু বিশেষকৈ অংগনবাদী কৰ্মী সহায়িকাসকলে এতিয়া যি তেওঁলোকে আন্দোলন কৰি আছে আৰু তেওঁলোকৰ যি এককালীন হওক বা তেওঁলোকৰ এই যি মাননি বৃদ্ধি যি কৰিলে, কিন্তু সেইখিনিত তেওঁলোকে সেইখিনি যি সমস্যা তেওঁলোকৰ সমাধান নহয়। আৰু সেই হেতুকে এতিয়া কেন্দ্ৰীয় বাজেটতো তেওঁলোকৰ হৈ কোনো ধৰণৰ এতিয়া এই যি ধৰি লওক তেওঁলোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখ নহ'ল। আৰু এইসকলৰ এই যি সমস্যা, এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ বাবে কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিলে বা আগন্তুক কেনেকুৱা ধৰণে কি, আৰু যিহেতু এতিয়া অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, কি হ'ব কি নহ'ব সকলোখিনি কথা জনাম। তো ভিডিঅ'টো শেষলৈকে চাব, বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। যিহেতু এতিয়া অহা 16 তাৰিখৰ পৰা আৰু সেইখিনি বাজেটৰ বহা অনুষ্ঠিত হোৱা সম্ভাৱনা আছে 16 তাৰিখৰ পৰা। তো কি হ'ব কি নহ'ব, প্ৰথমটো খবৰ আমি যদি চাওঁ কেবিনেটত, প্ৰথমটো খবৰ আপোনালোকক মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে পঢ়ি ল'ব সকলোখিনি সবিশেষ। মই দীঘলীয়া বহুত বেছি কৰি নাথাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। প্ৰথমটো খবৰ হৈছে অসমত উচ্চ শিক্ষাৰ শক্তিশালী আন্তঃগাঁথনি। এতিয়া অসমত উচ্চ শিক্ষাৰ বাবে শক্তিশালী যি আন্তঃগাঁথনিৰ বাবে কেনেদৰে কোনসমূহ কৰিছে পইণ্টটো আপোনালোকে চাওক। যে কেবিনেটে ইণ্ডিয়ান ইনষ্টিটিউট অফ গুৱাহাটী স্থাপনৰ বাবে ভূমি আমন্ত্ৰণত অনুমোদন জনাইছে। আৰু ইয়াৰ ফলত ৰাজ্যৰ গুণগত শিক্ষা, উচ্চ শিক্ষা আৰু প্ৰতিষ্ঠানগত উত্তম আন্তঃগাঁথনি আৰু উল্লেখনীয় সম্প্ৰসাৰণ হ'ব বুলি তেনেদৰে পইণ্টটোত লিখা আছে। আপোনালোকে সবিশেষ সকলোখিনি চাব। এতিয়া কথাটো হ'ল কি, কেবিনেটত প্ৰথম পইণ্টটো আছে অসমত উচ্চ শিক্ষা শক্তিশালী আন্তঃগাঁথনি। নেক্সটটো পইণ্টটো যদি আপোনালোকে চাই, নেক্সটটো পইণ্ট আছে আপোনালোকৰ এইখিনি আত্মনিৰ্ভৰ অসম। তো কেবিনেটে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান কাৰ্যকৰী কৰাৰ বাবে 400 কোটি টকাৰ অনুমোদন জনাইছে। ইয়াৰ উপৰিও MSPৰ উপৰিও অধিক ধান ক্ৰয়, কাৰ্যকৰী মূলধনীৰ ঋণ আৰু যুৱ উদ্যমিতাক সমৰ্থন প্ৰদান কৰা হ'ব বুলি তেনেদৰে এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সট খবৰ হৈছে ৰাজ্যৰ শিক্ষাখণ্ড সবলীকৰণৰ পদক্ষেপ। তো খণ্ডৰ বাবে এইখিনি কোনখিনি পইণ্ট আছে আপোনালোকে চাওক। যে কেবিনেটে জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে নৱোদয় বিদ্যালয় সমিতি শোণিতপুৰ জিলাৰ চিতলমাৰী আৰু চৰাইদেউ জিলাৰ বৰবৰুৱা খাটত চৰকাৰী ভূমি আবণ্টন কৰাৰ বাবে অনুমোদন জনাইছে। আৰু লগতে কামৰূপ চন্দ্ৰপুৰৰ পূৰ্বতে আবণ্টন কৰা ভূমিৰ বাবে হস্তান্তৰ প্ৰিমিয়াম ৰেহাই দিয়া হৈছে। এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো পইণ্ট যদি আপোনালোকে চাই, অষ্টম অসম দৰমহা আয়োগ 26ৰ গঠনটোক তেনেদৰে গঠন কৰি দিয়া হৈছে। অষ্টম অসম দৰমহা আয়োগ তো 26ৰ এইখিনি গঠন পইণ্টখিনি আপোনালোকে চাব, মই পঢ়ি নিদিওঁ। আৰু নেক্সটটো খবৰ হৈছে প্ৰাতিষ্ঠানিক বিকাশ আৰু শিক্ষাত সমৰ্থন। তো সেইখিনি আপোনালোকে চাব। আৰু নেক্সটটো খবৰ হৈছে SITৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়ৰ প্ৰেৰণ। তো এইকেইটাই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এতিয়া এইকেইটা আপোনালোকে এইখিনি পইণ্টখিনি চালে। তো এতিয়া কথাটো হ'ল কি, এতিয়া 16 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো তেওঁলোকে অংগনবাদী কৰ্মী সহায়িকাসকলে যি তেওঁলোকে এককালীনটো বিচাৰি আছিলে বা তেওঁলোকক সেইখিনি দিয়া কথা হৈছিলে, কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই এতিয়ালৈকে। তেতিয়া আগন্তুক সময়ত কি হ'ব কি নহ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ বাবে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই। অংগনবাদী কৰ্মী সহায়িকাসকলক সামান্যতম তেওঁলোকৰ সেইখিনি মাননি বৃদ্ধি হৈছে, এইখিনিক লৈ তেওঁলোকে সেইখিনি জাঙুৰ খাই উঠিছে। যদি আগন্তুক সময়ত আকৌ তেনেদৰে তেওঁলোকে সেইখিনি বিচৰা মতে নাপায়, আকৌ সেইখিনি প্ৰতিবাদ কৰাৰ কথা কৈছে। আপোনালোকে নিশ্চয় গম পাইছে কৰ্মী সহায়িকাসকলৰ আপোনালোকৰ যি সংগঠন আছে তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে। আৰু এইখিনি ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ যিটো মাননি বৃদ্ধি, মূল যিটো তেওঁলোকৰ সমস্যা আছিলে এইটো বৃদ্ধি কৰি দিব লাগে। আৰু যি তেওঁলোকৰ এককালীন দিয়া হ'ব বুলি কোৱা হৈছিলে এইটো দিব লাগে, তেতিয়াহে তেওঁলোকৰ সমস্যাখিনি দূৰ হ'ব। তো দেখা যাওক আগন্তুক সময়ত কি হয় নহয়। তো আগন্তুক সময়ত সকলোখিনি খবৰ আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।